নমস্কাৰ ছাৰ বাইদেউসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল অৰূপছ ব্লগলৈ। এই ভিডিঅ'টিত আপোনালোকক দেখুৱাম আপোনালোকে কেনেদৰে TARL অৰ্থাৎ টিচিং এট দ্য ৰাইট লেভেলৰ যি বেছলাইন এছেছমেণ্ট বিদ্যালয়ত অনুষ্ঠিত কৰিছিল, সেই বেছলাইন এছেছমেণ্টৰ ডাটাসমূহ শিক্ষা হেতু এপত কেনেদৰে এণ্ট্ৰি কৰিব। এই ভিডিঅ'টিত মই আপোনালোকক এই গোটেইখিনি কথা ষ্টেপ বাই ষ্টেপ দেখুৱাবলৈ চেষ্টা কৰিম আৰু আশা কৰিছোঁ এই ভিডিঅ'টি চোৱাৰ পিছত আপোনালোকে অতি সহজতে আপোনালোকৰ মোবাইলতে TARLৰ বেছলাইন এছেছমেণ্টৰ ডাটাসমূহ শিক্ষা হেতু এপত এণ্ট্ৰি কৰিব পাৰিব। শিক্ষা হেতু এপত TARLৰ ডাটাসমূহ এণ্ট্ৰি কৰিবলৈ আপোনালোকে আপোনালোকৰ মোবাইলত প্ৰথমতে শিক্ষা হেতু এপটো খুলি ল'ব আৰু যেতিয়া আপোনালোকে শিক্ষা হেতু এপটো খুলিব তেতিয়া নিশ্চয়কৈ আপোনালোকে প্ৰত্যেকেই জানে এনেদৰে দেখা পায়। শিক্ষা হেতু এপৰ প্ৰথম পেজটোত আপোনালোকে ষ্টাফ এনৰলমেণ্ট, ষ্টাফ এটেণ্ডেঞ্চ, ষ্টুডেণ্ট এনৰলমেণ্ট, ষ্টুডেণ্ট এটেণ্ডেঞ্চ এনেদৰে কেইবাটাও অপশ্যন দেখা পায়। ইয়াৰে তলৰ পিনে আপোনালোকে যাব আৰু যেতিয়া তলৰ পিনে যাব তেতিয়া আপোনালোকে ঠিক তলতেই TARL বুলি এটা অপশ্যন পাব। যদিহে আপোনালোকে আপোনালোকৰ মোবাইলত এই অপশ্যনটো দেখা নাপায় তেনেহ'লে আপোনালোকে গুগল প্লে ষ্ট'ৰলৈ গৈ শিক্ষা হেতু এপটো এবাৰ আপডেট দি ল'ব আৰু আপডেট দিয়াৰ পিছত লগ আউট কৰি পুনৰাই লগ ইন কৰি ল'ব। তেতিয়া আপোনালোকে এই TARL অপশ্যনটো দেখা পাব। TARLৰ ডাটাসমূহ এণ্ট্ৰি কৰিবলৈ আপোনালোকে এই TARL অপশ্যনটোত ক্লিক কৰি দিব আৰু যেতিয়া ইয়াতে আপোনালোকে ক্লিক কৰিব তেতিয়া এনেদৰে দেখা পাব। ইয়াতে আপোনালোকে দেখা পাইছে বেছলাইন এছেছমেণ্ট। তো ডাটাসমূহ এণ্ট্ৰি কৰিবলৈ ইয়াতে বেছলাইন এছেছমেণ্টত ক্লিক কৰি দিব আৰু ইয়াতে ক্লিক কৰাৰ পিছত এনেদৰে এটা নতুন পেজ খোল খাব। এই পেজটোত আপোনালোকে দেখা পাব ইয়াতে ক্লাছ 3 ডাটাসমূহ থাকিব। ইয়াতে ওপৰৰ পিনে দেখা পাইছে টোটেল এনৰল ষ্টুডেণ্ট, অৰ্থাৎ আপোনালোকৰ বিদ্যালয়ত শিক্ষা হেতু এপত আপোনালোকৰ বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ কেইগৰাকী ছাত্ৰ ছাত্ৰী এনৰল হৈ আছে। ইয়াতে নিশ্চয়কৈ আপোনালোকে আপোনালোকৰ বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ গোটেইকেইজন ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো দেখা পাব আৰু তাৰ ঠিক তলতে আছে টোটেল টেষ্টেড ষ্টুডেণ্টছ, অৰ্থাৎ আপোনালোকে আপোনালোকৰ বিদ্যালয়ৰ কেইগৰাকী ছাত্ৰ ছাত্ৰীৰ TARLৰ বেছলাইন এছেছমেণ্ট লৈছিল তো ইয়াতে আপোনালোকে উল্লেখ কৰিব লাগিব। যিহেতু তৃতীয়, চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰে TARLৰ বেছলাইন এছেছমেণ্ট অনুষ্ঠিত কৰিব লাগিব, তো তাৰ কাৰণে ইয়াতে যিহেতু টোটেল এনৰল ষ্টুডেণ্ট 17 আছে, তো আমি ইয়াতে তলৰ পিনে টোটেল টেষ্টেড ষ্টুডেণ্ট 17 এণ্ট্ৰি কৰিম আৰু এণ্ট্ৰি কৰাৰ পিছত তলত যিটো অপশ্যন আছে গো টু লেংগুৱেজ এছেছমেণ্টত ক্লিক কৰি দিব আৰু ইয়াতে ক্লিক কৰাৰ পিছত লেংগুৱেজ এছেছমেণ্টৰ ডাটাসমূহ এণ্ট্ৰি কৰাৰ অপশ্যন পাব। ইয়াতে আপোনালোকে লেংগুৱেজ এছেছমেণ্টৰ ক্ষেত্ৰত বিগিনাৰ, লেটাৰ, ৱৰ্ড, পেৰেগ্ৰাফ আৰু ষ্টৰীত যিসমূহ আপোনালোকৰ বিদ্যালয়ৰ লেংগুৱেজ এছেছমেণ্টৰ ডাটা আছে সেইসমূহ ইয়াতে এণ্ট্ৰি কৰিব লাগিব। তো ইয়াতে মই দেখুৱাই দিছোঁ 17গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত বিগিনাৰত আমি 5গৰাকী এণ্ট্ৰি কৰিলোঁ, তাৰপিছত লেটাৰত 5গৰাকী, ৱৰ্ডত 4গৰাকী, পেৰেগ্ৰাফত 1গৰাকী আৰু একেবাৰে শেষত ষ্টৰীত আমি যেতিয়া 2গৰাকী এণ্ট্ৰি কৰিম তেতিয়া আপোনালোকে বনাছ অপশ্যনটো পাই যাব। তো এইখিনি ডাটা ফিল আপ কৰাৰ পিছত এৰিথমেটিক এছেছমেণ্টৰ ক্ষেত্ৰত যোৱাৰ আগতে আপোনালোকে আমি যিখিনি সংখ্যা ইয়াতে এণ্ট্ৰি কৰিলোঁ সেই গোটেইখিনি কেলকুলেশ্যন কৰি চাব আৰু কেলকুলেশ্যন কৰাৰ পিছত আপোনালোকে যি আগতে টোটেল টেষ্টেড ষ্টুডেণ্ট এণ্ট্ৰি কৰিছিল সেই সংখ্যাৰ লগত মিলিব লাগিব আৰু তেতিয়াহে আপোনালোকে এৰিথমেটিক এছেছমেণ্টৰ তালৈ যাব পাৰিব। এইখিনি চোৱাৰ পিছত আপোনালোকে গো টু এৰিথমেটিক এছেছমেণ্টত ক্লিক কৰি দিব আৰু ইয়াতে ক্লিক কৰাৰ পিছত এৰিথমেটিক এছেছমেণ্টৰ যিখিনি ডাটা থাকে তো ইয়াতে আপোনালোকে বিগিনাৰ ডিজিট 1 to 9, ডিজিট 10 to 99, ছাবট্ৰেকশ্যনছ আৰু ডিভিজন এই গোটেইখিনি পাব আৰু ইয়াতে আপোনালোকে লেংগুৱেজ এছেছমেণ্টৰ দৰে ছাত্ৰ ছাত্ৰীসকলৰ সংখ্যাসমূহ ইয়াতে ভৰাই দিব আৰু ইয়াতে ভৰোৱাৰ পিছত গো টু নেক্সট ক্লাছত ক্লিক কৰিব। গো টু নেক্সট ক্লাছত ক্লিক কৰাৰ পিছত আপোনালোকে ক্লাছ 4ৰ ডাটাসমূহ এইবাৰ এণ্ট্ৰি কৰিব লাগিব। তো ঠিক আগৰ দৰে টোটেল এনৰলমেণ্ট ষ্টুডেণ্টটো ইয়াতে দিয়া থাকিব আৰু ইয়াতে আপোনালোকে টোটেল টেষ্টেড ষ্টুডেণ্টটো এণ্ট্ৰি কৰি প্ৰথমতে লেংগুৱেজ এছেছমেণ্ট আৰু তাৰপিছত এৰিথমেটিক এছেছমেণ্টৰ ডাটাসমূহ এণ্ট্ৰি কৰিব লাগিব। তো এনেদৰে আপোনালোকে তৃতীয় শ্ৰেণীৰ পৰা চতুৰ্থ, পঞ্চম এই গোটেইকেইটা শ্ৰেণীৰ ডাটাসমূহ ইয়াতে এণ্ট্ৰি কৰিব আৰু যেতিয়া পঞ্চম শ্ৰেণীৰ এৰিথমেটিক এছেছমেণ্টৰ ডাটাসমূহ ফিল আপ কৰিব তাৰ ঠিক তলতে আপোনালোকে ফিনিছ অপশ্যন পাব। তো এই গোটেইখিনি ডাটা এণ্ট্ৰি কৰাৰ পিছত আপোনালোকে ফিনিছ অপশ্যনত ক্লিক কৰি দিব
আৰু ইয়াতে ক্লিক কৰাৰ পিছত পুনৰাই এই পেজটো খোল খাব আৰু ইয়াতে তলৰ পিনে আপোনালোকে দেখা পাব সেভ ক্লাছ। তো এইখিনি কৰা হোৱাৰ পিছতে আপোনালোকে বুজি উঠিব যে আপোনালোকে আপোনালোকৰ বিদ্যালয়ৰ TARLৰ বেসলাইন এছেছমেণ্টৰ ডাটাসমূহ শিক্ষা হেতু এপত এন্ট্ৰি কৰিলে। তো এনেদৰে আপোনালোকে শিক্ষা হেতু এপত TARL অৰ্থাৎ টিচিং এট দ্য ৰাইট লেভেলৰ ডাটাসমূহ এন্ট্ৰি কৰিব পাৰিব। তো ছাৰ বাইদেউসকল, আশা কৰিছোঁ এই ভিডিঅ'টি চোৱাৰ পিছত আপোনালোকে নিশ্চয়কৈ অতি সহজে TARLৰ ডাটাসমূহ শিক্ষা হেতু এপত এন্ট্ৰি কৰিব পাৰিব। আশা কৰিছোঁ এই ভিডিঅ'টি আপোনালোকৰ কাৰণে যথেষ্ট উপযোগী হ'ব। তো আজিৰ ভিডিঅ'টিত মই আপোনালোকৰ কাৰণে এইখিনিয়েই লৈ আহিলোঁ। তো আজিৰ ভিডিঅ'টিত এইখিনিয়েই। ভিডিঅ'টি ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে ভৱিষ্যতেও এনেকুৱা বিভিন্ন ধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।